হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি আপোনালোকে এটা দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আজি আপোনালোকে এটা সহায় পাব। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত মোক কল কৰি পেলাই সোধে মানুহবিলাকে যে আপুনি যিবিলাক কেমিকেল বা যিবিলাক ভিটামিন পৰামৰ্শ দিয়ে সেইবিলাক ভিটামিন আৰু কেমিকেল আমি দোকান বা কেমিকেল ষ্ট'ৰবিলাকত নাপাওঁ। তো গতিকে কেনেধৰণে আপোনালোকে এই দৰৱবিলাক লাভ কৰিব পাৰিব এই সম্পূৰ্ণ বিষয়ত এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে আজি এই চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাহ বাগানৰ ওপৰত এনেকুৱা ইনফৰ্মেশ্যনবিলাক আপোনালোকে পাই থাকিব। গতিকে বলক ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে আপোনাৰ প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ আপোনালোকে এই এপছটোক ডাউনলোড কৰি ল'ব। আৰু এই এপছটোৰ নাম হৈছে বিগ হাৰ্ট। আপোনালোকে প্লে' ষ্ট'ৰত পাই যাব ইয়াক। এপছটো ডাউনলোড কৰাৰ পিছত তাতে লেংগুৱেজ ছিলেক্ট কৰিবৰ কাৰণে এটা অপশ্যন থাকে। আপুনি হিন্দী ল'ব পাৰে বা ইংলিছ ল'ব পাৰে, যিটো আপোনাৰ সুবিধা হ'ব আপুনি লেংগুৱেজটো ছিলেক্ট কৰি ল'ব। সাধাৰণতে আমি ইংলিছ লেংগুৱেজটো ইউজ কৰিলে আমি বুজিব পাৰিম যে এপছটোৰ পৰা, আৰু আমি এপছটোৰ পৰা সহায় ল'ব পাৰিম। আৰু এপছটো ডাউনলোড কৰাৰ পিছত এনেকুৱা এটা OTPৰ অপশ্যন এটা আহিব। আৰু আপুনি ইয়াতে দেখিছে অপশ্যন এটা আহিছে। ইয়াতে আপোনাৰ যিটো মোবাইল নাম্বাৰ হয়, আপোনাৰ যিটো এণ্ড্ৰইড মোবাইলত আপোনাৰ যিটো মোবাইল লাগি আছে সেই নাম্বাৰটো আপোনাৰ এই যিটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকৰ নাম্বাৰটো ডাইল কৰিব আপোনালোকে। যেনে মই ইয়াতে মোৰ নাম্বাৰটো মই ডাইল কৰি আছোঁ। আপোনালোকে দেখিছে নাম্বাৰটো ইয়াত ডাইল কৰা হৈছে। আৰু নাম্বাৰটো ডাইল কৰাৰ পিছত এইটো যিটো চেণ্ড OTP বুলি অপশ্যন আছে এইটো আপোনালোকে ক্লিক কৰিব। এইদৰে যেতিয়া ক্লিক কৰিব অকণমান অপেক্ষা কৰাৰ পিছতে OTPটো অট'মেটিকলি ইয়াতে এণ্ট্ৰি হৈ যায়। এইটো দেখিলে অট'মেটিক হৈ গ'ল। এইটো লগ ইন কৰি দিব। লগ ইন কৰা হ'ল। আৰু লগ ইন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ আগত ওলাই আহিব। আপোনালোকে দেখিছে ইয়াতে আপোনালোকে খেতিৰ ওপৰত যিকোনো কৃষি হ'ব পাৰে, ধান খেতি হওক বা চাহ খেতি হওক, যিমানে খেতি আছে সকলো খেতিৰ ওপৰতে ইনফৰ্মেশ্যনবিলাক আপোনালোকে ইয়াৰ পৰা পাব। আৰু যিবিলাক দেখিছে কেমিকেলবিলাক, যি দৰৱ আপোনাৰ প্ৰয়োজন আছে সেই দৰৱবিলাক ইয়াৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে দেখিব পাৰিছে স্ক্ৰীণত এইটো চাফ কেমিকেল আছে, ৰাউণ্ডআপ যিটো উইডিচাইড হয়, ঘাঁহ মৰা দৰৱ আছে। তো এইদৰে আপোনালোকে এই এপছটোৰ পৰা আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে এই এপছটোৰ জৰিয়তে আপোনালোকে কেমিকেলবিলাক অৰ্ডাৰ কৰিব পাৰে। আৰু ইয়াত যিবিলাক কেমিকেল তেওঁলোকে প্ৰভাইড কৰে সেই কেমিকেলবিলাক ভাল কেমিকেলেই হয়, ৰিকগনাইজ কেমিকেলেই হয়। দেখিছে ব্ৰেণ্ড নেমবিলাক ইয়াতে দিয়া আছে। আৰু এই যে ওপৰত যিটো চাৰ্চ যিটো অপশ্যন আছে ইয়াতে আপোনাৰ চাৰ্চ কৰি পেলাই আপোনাক যিটো দৰৱ প্ৰয়োজন আছে, ধৰি লওক আপোনাৰ একতাৰা যদি প্ৰয়োজন আছে ইয়াতে একতাৰা বুলি আপোনালোকে লিখি দিব এই চাৰ্চ বাৰটোত। আৰু একতাৰা লিখি পেলাই আপোনালোকে চাৰ্চ কৰিলে নেটৱৰ্ক অলপ শ্ল' আছে। মই যিহেতু এতিয়া বাগানত আছোঁ, বৰষুণ দি আছে আৰু সেইটো কাৰণে নেটৱৰ্ক শ্ল' আছে। দেখিছে একতাৰাটো ইয়াতে ওলাই আহিলে, একতাৰা ইনছেক্টিচাইড বুলি আহিলে। এইটো যদি ইয়াতে টাচ কৰা হয় তেতিয়াহ'লে ইয়াতে প্ৰাইচবিলাক কেনেকুৱা হয় আৰু কিমান গ্ৰামৰ আপোনাক প্ৰয়োজন হয় এইটো আপুনি ছিলেক্ট কৰি ল'ব পাৰিব, আপোনাক যিমান প্ৰয়োজন হয়। তো অকণমান অপেক্ষা কৰিব, নেটটো অলপ শ্ল' হৈ আছে যিহেতু বৰষুণৰ বতৰ। দেখিছে এইটো একতাৰা ওলাই আহিলে। ইয়াৰ এইটো প্ৰাইচটো 289 হয়। আৰু এইটো আপোনাৰ 100 গ্ৰামৰ হয়। 100 গ্ৰামৰ একতাৰা এটা 289 প্ৰাইচটো লিখা আছে ইয়াতে। আৰু ইয়াতে যিটো এই হালধীয়া কালাৰৰ যিটো বাই নাও বুলি লিখা আছে, এই বাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অৰ্ডাৰটো কমপ্লিট হৈ যাব। আৰু ওপৰত এইটো এড্ৰেছ বুলি পেলাই আছে, ইয়াতে প্লাছ এটা চিন আছে আৰু ইয়াতে এড্ৰেছ বুলি আছে। আৰু সেই এড্ৰেছত ক্লিক কৰি পেলাই আপোনালোকে এনেকুৱা নিজৰ নামবিলাক, যেনেকৈ মই যে মোৰ নামটো ইয়াত এণ্ট্ৰি কৰিলোঁ, দেখিলে আপোনালোকে নাম, ঠিকনা, পিনক'ড এই গোটেইখিনি আপোনালোকে কমপ্লিটলি ইয়াতে ফিল আপ কৰি ল'ব। আৰু এইটো ফিল আপ কৰাৰ পিছত আপোনালোকে ছেভ কৰি দিব। আৰু তাৰপিছত এইদৰে আপোনালোকে এই বিগ হেড যিটো এপছ আছে এই এপছৰ জৰিয়তে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেমিকেলবিলাক অৰ্ডাৰ কৰিব পাৰিব।